তিনি দিনৰ আৰক্ষীৰ জিম্মাত মাতৃহন্তা তানিয়া কুমাৰী। খ্যাতিসম্পন্ন টেনিছ খেলুৱৈগৰাকীয়ে কিয় হত্যা কৰিলে মাতৃক? আৰক্ষীৰ জেৰাত বাৰে বাৰে ভাষ্য সলনি তানিয়াৰ। গুৱাহাটীৰ বৰমতৰীয়াৰ লোমহৰ্ষক হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও অব্যাহত আছে। বৰমতৰীয়াৰ ৰূপকোঁৱৰ পথস্থিত পূৰ্ণিমা মেনছনৰ ফ্লেটত জীয়ৰী তানিয়া কুমাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰিছিল জন্মদাত্ৰী মঞ্জু দেৱীক। টেনিছ খেলুৱৈ তানিয়াই পতাগুটি আৰু ট্ৰফিৰে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল মাতৃক। প্ৰহাৰ কৰাৰ শব্দ আনকি শুনিছিল ফ্লেটৰ অন্য আৱাসীও। খালি আমি এটা শব্দ পাই আছিলো, ঠস ঠস কিবা যেন খুন্দি আছে, সেইটো শব্দ আমি শুনি আছিলো বাহিৰৰ পৰা, যে কিবা এটা মানে ঠেকেচি আছে যে। লাষ্টত যেতিয়া পুলিচৰ ওচৰত আমি ফটোকপি দেখি গম পালো যে এইটো এটাই কৰি আছিল, মাকক মাৰি পেলাই। মুখ আৰু মূৰত পতাগুটিৰে থেতেলিয়াই হত্যা কৰিছিল মাতৃক। কিন্তু কিয় অতি নৃশংসভাৱে জীয়ৰীয়ে হত্যা কৰিলে মাতৃক? সেই ৰহস্য এতিয়াও উদ্ঘাটন কৰিব পৰা নাই আৰক্ষীয়ে। দিছপুৰ থানাৰ তদন্তকাৰী বিষয়াই কেছ ডায়েৰী লিখিবলৈ গৈ বাৰে বাৰে থমকিবলগীয়া হৈছে, কিয়নো তানিয়াই আৰক্ষীৰ জেৰাত বাৰে বাৰে সলনি কৰিছে ভাষ্য। তানিয়াই পিতৃৰ বিৰুদ্ধে আনিছিল কেতবোৰ ভয়ংকৰ অভিযোগ। পিতৃয়ে হেনো যৌন নিৰ্যাতন চলাইছিল জীয়ৰীক। সেই অভিযোগ কিমান সঁচা? সেই অভিযোগৰ ভিত্তিত আৰক্ষীৰ মধ্য জিলাৰ এডিচিপি মৈত্ৰী ডেকাই পিতৃ জীয়ৰীক পৃথকে পৃথকে জেৰা চলাইছে। কিন্তু জেৰাত পোৱা স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী স্পষ্ট হৈছে, জীয়ৰীয়ে পিতৃৰ বিৰুদ্ধে অনা অভিযোগ সম্পূৰ্ণ মিছা। তেন্তে কিয় তানিয়াই হত্যা কৰিলে মাতৃক? সম্প্ৰতি 3 দিনৰ আৰক্ষীৰ জিম্মাত আছে মাতৃহন্তা তানিয়া কুমাৰী। মাতৃ হত্যাৰ প্ৰকৃত কাৰণ উলিয়াবলৈ আৰক্ষীয়ে সঘন জেৰা অব্যাহত ৰাখিছে তানিয়াক। এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আঁৰত আছে নেকি আন কিবা ৰহস্য? ব্যুৰো ৰিপৰ্ট, NKTV+।